তিতা আকৰ নিউজক দিব লাগিব না আজি পুৱা 7:30 মান বজাত এখন তেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে এইটো মানে আপোনাৰ মই উঠি আহোঁতে চাইছোঁ ট্ৰাকখন আৰু মানে বেক কৰি কিনি চাইড কৰি কিনি মানুহকেইটাক টানা সেইটোৱে চৱাল মানে এইটো এইফালৰ পৰা আহিছিলে আৰু টেংকাৰটো এইফালে তিনিচুকীয়া ফালৰ গৈছিলে আৰু এইটো ডিগবৈ ফালৰ পৰা আহিছিলে মানে এইটো ট্ৰাকটো ইটা গাড়ীটো তিনিটা আছিল ড্ৰাইভাৰটো নামি গৈছিলে দুটা চেফ খাইছে সেইটো আমি টানি উলিয়াইছোঁ মানে দুটা টেংকাৰখন ক'ব নোৱাৰোঁ খালি এইটো ড্ৰাইভাৰজনক অকল চালোঁ অলপ মুখ জোগত লাগিছে বুলি মেডিকেল নিছে মানুহজন মৰিছে নেকি নাই 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 মৰা দুখ লগা ঘটনা পুৱা 7:30 বজাত 407 আৰু এখন তেল ভৰ্তি টেংকাৰৰ মাজত আনন্দবাগ বালিজান ঘাইপথত মুখামুখি সংঘৰ্ষ হয় সংঘৰ্ষৰ ফলত দুজন ব্যক্তি অতি গুৰুত্বভাৱে আহত হয় আৰু তেওঁলোকক আমি ততালিকে আমি অসম মাকুম চিকিৎসালয়ত আমি ভৰ্তি কৰোৱা হয় আৰু এনে ঘটনা ঘটি থকাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ কিয়নো যিসকলে পেটৰ মুঠিৰ কাৰণে পুৱাই ওলাই এনে কাম কৰে আমি কওঁ যে তেওঁলোকৰ গতিবেগ অলপ চম্ভালি মানে চলাই যেন ইটা ভৰ্তি ইটা আকৰ ইটা ভৰ্তি ইটা আকৰ নিউজক দিব লাগিব না আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ